নমস্কাৰ, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আছামিজ লেংগুৱেজৰ বাবে মক টেষ্ট নম্বৰ 4 লৈ আহিছোঁ। আশা কৰোঁ এই প্ৰশ্নসমূহ আপোনালোকক উপকৃত কৰিব। প্ৰশ্নবোৰ আৰম্ভ কৰাৰ আগতে মই তোমালোকক অসমীয়া ব্যাকৰণৰ যেনেকৈ সন্ধি, প্ৰত্যয়, উপসৰ্গ, নতবৃদ্ধি, শতবৃদ্ধি, লিংগ এইবোৰ কাক বোলে, ইয়াৰ প্ৰকাৰবোৰ ইয়াৰ নীতি নিয়মবোৰ তোমালোকে জানি থবা, তেতিয়াহে এই আছামিজ গ্ৰামাৰটো কৰিব পাৰিবা। অ'কে, কুৱেশ্যন নং 1, এৰাতিৰ মূৰত ইয়াত এটো কেনেধৰণৰ বিশেষণ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, সংখ্যাবাচক। ইয়াতে এই শব্দটোৱে ইয়াত এটা বা এক সংখ্যাক বুজাইছে, এৰাতি সমান এক ৰাতি, সেইবাবে ই এটা সংখ্যাবাচক বিশেষণ। নেক্সট কুৱেশ্যন, মন গলে চন, নগলে ৰণ, ই এটা কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ই এটা ফকৰা যোজনা, অপশ্যন বি। নেক্সট কুৱেশ্যন, নি উপসৰ্গ লগ লাগি হোৱা শব্দ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, নিখুঁত। কাৰণ নি যোগ সুত সমান নিখুঁত। আনহাতে এই অপশ্যন বি নিৰ্মল আৰু অপশ্যন চি নিৰাকাৰ, এই শব্দ দুটাত নিৰ উপসৰ্গহে যুক্ত হৈছে। নেক্সট কুৱেশ্যন, ৰাম আৰু হৰি পঢ়িবলৈ গৈছে, ইয়াত অব্যয় পদটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আৰু। কাৰণ যি পদৰ কোনো অৱস্থাতে পৰিৱৰ্তন নহয় তাক অব্যয় বোলে। ইয়াত আৰু শব্দটোৱে ৰাম আৰু হৰিক সংযোগ কৰিছে, গতিকে ই এটা সংযোজক অব্যয় পদ। নেক্সট কুৱেশ্যন, তলৰ কোনটো শব্দৰ স্ত্ৰীলিংগ নাই? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, ধূত। এতিয়া ধূত শব্দটোৱে কেৱল পুৰুষৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, ধূত। নেক্সট কুৱেশ্যন, প্ৰত্যেক শব্দটো সন্ধি ভাঙিলে কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, প্ৰতি যোগ এক। কাৰণ ই এটা স্বৰসন্ধিৰ নিয়ম। ইকাৰ বা দীৰ্ঘ ইকাৰৰ পিছত ই বা দীৰ্ঘ ই বা ভিন্ন অন্য স্বৰবৰ্ণ থাকিলে ইকাৰ বা দীৰ্ঘ ইকাৰৰ স্থানত অন্তস্থ য় কাৰ হয়। যেনে প্ৰতিযোগ এক সমান প্ৰত্যেক, প্ৰতিযোগ আৱৰ্তন সমান প্ৰত্যাৱৰ্তন। নেক্সট কুৱেশ্যন, যাৰ নাম নাই তাক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, অনামী। কাৰণ একাধাৰী প্ৰকাশ বা বাক্য সংকোচন অনুসৰি যাৰ কোনো নাম নাই বা নাম প্ৰকাশ কৰা হোৱা নাই তাক অনামী বা বেনামী বোলা হয়। নেক্সট কুৱেশ্যন, লিখন দক্ষতা বিকাশৰ বাবে তলৰ কোনটো প্ৰয়োজনীয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, শ্ৰুতলিপি। আমি সৰুৰে পৰা পায়ে আহিছো, শ্ৰুতলিপি মানে হৈছে আন এজনে কৈ থকা কথা শুনি শুদ্ধকৈ লিখা। ইয়াৰ দ্বাৰা বানান শুদ্ধি, হাতৰ আখৰৰ গতি আৰু মনোযোগ বৃদ্ধি পায়, যিয়ে লিখন দক্ষতা উন্নত কৰে। নেক্সট কুৱেশ্যন, আমাৰ ঘৰত এটা কুকুৰ আছে, ইয়াত এটা হ'ল কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, নিৰ্দেশক প্ৰত্যয়। এতিয়া নিৰ্দেশক প্ৰত্যয়নো কি চাওঁ।
অসমীয়া ভাষাত কোনো বস্তু বা প্ৰাণীক নিৰ্দিষ্ট বা অনিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ কৰা হয় তাক নিৰ্দেশক প্ৰত্যয় বা নিৰ্দেশক চিন বোলে। ইয়াত এটা শব্দটোৱে কুকুৰটোক অনিৰ্দিষ্টকৈ নিৰ্দেশ কৰিছে। নেক্সট কুৱেশ্যন, গছৰ পৰা ফল সৰিল, ইয়াত গছৰ পৰা কোনটো কাৰক? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, অপাদান। অপাদাননো কি চাই লওঁ। যি পদৰ পৰা কোনো বস্তু উৎপন্ন, দূৰীকৃত, অন্তৰ্হিত, গৃহীত বা পতন হোৱা বুজায় তাক আমি অপাদান কাৰক বোলো। যিহেতু ফলটোৰ গছৰ পৰা সৰি পৰিছে, ইয়াতে কি কৈছে, ফলটো গছৰ পৰা সৰি পৰিছে, সেয়েহে ই এটা অপাদান কাৰক। নেক্সট কুৱেশ্যন, গৰখীয়া শব্দটো থকা প্ৰত্যয়টো কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, ইয়া। কাৰণ গৰু যোগ খিয়া বা গৰখ যোগ ইয়া সমান গৰখীয়া। ইয়াত মূল শব্দ বা প্ৰাতিপদিকৰ পিছত ইশা, ইয়া তদ্ধিত প্ৰত্যয় যোগ হয়। গৰখীয়া শব্দ গঠন হৈছে। নেক্সট কুৱেশ্যন, কুবেৰৰ ধন জতুৱা ঠাঁচটোৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, বহুত ধন। তলত চাই যাবা, হিন্দু পুৰাণ মতে কুবেৰ হল ধনৰ দেৱতা। সেইবাবে অফুৰন্ত বা অপাৰ ধন সম্পত্তিক বুজাবলৈ জতুৱাৰ ঠাঁচ হিচাপে কুবেৰৰ ধন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শুদ্ধ বাক্যটো বাছি ওলোৱা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, মই কিতাপখন পঢ়িলো। নেক্সট কুৱেশ্যন, নদী শব্দৰ স্ত্ৰীলিংগ নে পুল্লিংগ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, স্ত্ৰীলিংগ। কাৰণ অসমীয়া আৰু সংস্কৃত ব্যাকৰণৰ পৰম্পৰাগত নিয়মানুসাৰে নদী শব্দটোক স্ত্ৰীলিংগ হিচাপে গণ্য কৰা হয়। প্ৰাকৃতিক নদীসমূহক প্ৰায়ে স্ত্ৰী ৰূপত কল্পনা কৰা হয়। কেৱল নদ যেনে ব্ৰহ্মপুত্ৰক পুল্লিংগ ধৰা হয়। নেক্সট কুৱেশ্যন, এইটো ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, অৱৰোহী পদ্ধতি কেনেকৈ আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, সূত্ৰৰে। কাৰণটো চোৱা, অৱৰোহী পদ্ধতি হৈছে শিক্ষণৰ এনে এটা পদ্ধতি য'ত প্ৰথমতে শিক্ষাৰ্থীক কোনো এটা সাধাৰণ সূত্ৰ, নিয়ম বা তত্ত্ব দিয়া হয় আৰু তাৰ পিছত সেই সূত্ৰটো বুজাবলৈ বিভিন্ন ধৰণৰ উদাহৰণ দাঙি ধৰা হয়। আশা কৰিছো তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ বুজিছা। আজিলৈ ইমানেই। ভিডিঅ'টোত ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।